নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত আজি শ্ৰীমদ ভগৱদ গীতাৰ বিভূতি যোগ নামৰ দশম অধ্যায়ৰ ৪৪ সংখ্যক শ্লোক এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ নান্তস্তি মম দিব্যানাং বিভূতিনাং পৰন্তপা এষা তুদ্দেশতঃ প্ৰোক্তো বিভূতিৰ্বিস্তৰো ময়া। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ হে পৰন্তপ অৰ্থাৎ হে শত্ৰুক দমনকাৰী অৰ্জুন, মোৰ দিব্য প্ৰকাশসমূহৰ কোনো সীমা নাই। ইমানলৈ তোমাক যিখিনি ক'লোঁ সেয়া কেৱল মোৰ সীমাহীন বিভূতিসমূহৰ দৃষ্টান্তহে মাত্ৰ বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে বৈদিক সাহিত্যসমূহৰ দৰে যি পৰমেশ্বৰৰ বিভূতিসমূহৰ বৰ্ণনা কৰা গ্ৰন্থসমূহত বৰ্ণনা কৰা যি শক্তিসমূহ সেই বিষয়ে বিভিন্ন ধৰণে আমি বুজাব পাৰোঁ। তথাপিতো তেওঁৰ বিভূতিসমূহৰ কোনো সীমা অন্ত নাই। যি আমি পূৰ্বৱৰ্তী শ্লোকত উল্লেখ কৰি আহিছিলোঁ, তেওঁক গৰুড়ৰ প্ৰতিভূৰূপেও ইয়াতে উপস্থাপন কৰিছে, বেদৰ প্ৰতিভূৰূপেও উপস্থাপন কৰিছে, শ্ৰেষ্ঠ নক্ষত্ৰ, শ্ৰেষ্ঠ গ্ৰহ, শ্ৰেষ্ঠ জীৱৰূপেও উপস্থাপন কৰিছে। তথাপিতো তেওঁৰ কোনো সীমা নাই, যদিও সেই বিভূতি হিচাপে তেওঁক ইয়াতে উপস্থাপন কৰিব চেষ্টা কৰিছে বা তেওঁ নিজকে দৰ্শন কৰাব চেষ্টা কৰিছে। সেইবাবে সকলো বিভূতি আৰু সকলো শক্তিৰ কথা কৈ শেষ কৰিব নোৱাৰি, যি ভগৱান কৃষ্ণৰ অন্যতম অৱস্থা। সেয়ে অৰ্জুনক কৌতূহল নিবাৰণৰ বাবে ভগৱানে ইয়াতে কেইটামান দৃষ্টান্তহে দাঙি ধৰিবলৈ সেই পূৰ্বৱৰ্তী শ্লোকৰ উপস্থাপন কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুঢ়াৰ্থ, যাৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ যি বিভূতি সেই বিভূতিসমূহক নিদৰ্শন কৰাইছে। এয়া আমাৰ কাৰণে অতি উপযোগী। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।